নমস্কাৰ, মই ডালিয়া কিন্নৰ। এইজনী আমাৰ যিটো পৰম্পৰা মানে আমাৰ হিজিৰাপনত মানে বেটি হয়, মানে আমি গুৰু চেলা হয়। এইজনী হিজিৰা আমাৰ চেলা হয়। এই চেলাৰ লগত যিটো ইয়াদ আলী নামৰ ল'ৰাটো, তাইৰ লগত ভাল পোৱা হয়। হোৱাৰ পিছত 2023 চন 17 তাৰিখ 10 মাহত বিয়া হয়, সম্পূৰ্ণভাৱে বিয়া হয়। হোৱাৰ পিছত ইমান দিন থাকি মানে যিমান টকা পইচা আছিল লুটপাট কৰি লৈছে একদম পুৰা। যিমান দিনত 1000 কামাক 1500 কামাক চব তাকে দিছে। সেইজনী সিজে আৰু বিহাৰত প্ৰগ্ৰামো কৰি মানে প্ৰগ্ৰাম কৰি যিমান টকা পাইছে চব তাকে দিছে। দি মানে এতিয়া নানাৰ বেমাৰৰ কথা কৈ গুচি আহিছে। গুচি আহি ইয়াৰ খয় খবৰ একো লোৱা নাই। কিন্তু এতিয়া আমি আজি আহিছিলোঁ ইহঁতৰ ঘৰত, মানে তাৰ যিটো মা নুৰভানু গেন্দি বুলি মাতে, তাক ফোন কৰিলোঁ। তাই ক'লে দিল্লীত আহিছোঁ আমি, 15 দিন হ'ল। কিন্তু গাঁৱৰ মানুহ যিবিলাকে আছে চবে কৈছে যে নাই, কালিও দেখা পাইছোঁ আমি ল'ৰাটোৰ মাক কালিও দেখা পাইছোঁ। তাৰপিছত আমি বিচাৰি নাপাই আমি মেম্বাৰৰ ঘৰত গৈছিলোঁ। মেম্বাৰৰ ঘৰত যে মানে আমাক বহুত ভালেই পাইছে, মানে বহুত ইজ্জত কৰিছে, কথাখিনি শুনিলে। শুনাৰ পিছত মানে আমাৰ পৰা নম্বৰ লৈ ফোন কৰিলে। ফোন কৰাৰ পিছত ক'লে কোনে কৈছে মই মেম্বাৰে কৈছোঁ। মই ঘৰতে আছোঁ। পিছত ক'লে যে তোমাৰ ল'ৰা যে এটা ট্ৰান্সজেণ্ডাৰৰ লগত এনেকুৱা কৰি আহিছে, প্ৰতাৰণা কৰি গুচি আহিছে, ইহঁতে যে আমাৰ ঘৰত আহিছে। তেতিয়া মানে মইতো এতিয়া ঘৰত নাই, মই অভয়পুৰীত আছোঁ।